দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়াৰ ভাগত অসমত ভৰি থব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনৰ দুপৰীয়া প্ৰায় 2:40 লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হবহি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিয়লি 3 বজাত বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি 3:45 বৰঝাৰত এখন জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পিছতে বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি 4:45 1 লাখ বিজেপি কৰ্মীয়ে উষ্ম আদৰণি জনাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আমি তাৰে পৰিৱেশ আপোনালোকক দেখুৱাম প্ৰস্তুতি কি ধৰণেৰে চলিছে কি ধৰণেৰে প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি যেহেতু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী যাব তাত বাজপেয়ী ভৱনত দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰিব গতিকে সেই আপাহত যথেষ্ট ব্যস্ত ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তা বিষয়ববীয়াসকলক আৰু প্ৰধানমন্ত্ৰীগৰাকীক অতি উষ্ম আদৰণি জনাবৰ বাবে তেওঁৰ ৰোড শ্ব' অতি আকৰ্ষণীয় কৰি তুলিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে কডিয়ামৰ ব্যৱস্থা কৰিছে আৰু সেই কডিয়ামসমূহত উঠিয়েই বিভিন্ন লোককৃষ্টি প্ৰদৰ্শন কৰিব শিল্পীৰ দলে আমি সেই পৰিৱেশবোৰো আপোনালোকক দেখুৱাই যাম আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে মিতালী আজি বাজপেয়ী ভৱনত যেহেতু প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী আহিব বা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভৰি থব আৰু সেই প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথম আগমনক স্মৰণীয় কৰি তুলিবলৈ ৰাজ্যিক বিজেপিয়ে সৰ্বতো প্ৰকাৰৰ চেষ্টা কৰিছে বিভিন্ন লোককৃষ্টি প্ৰদৰ্শনকে ধৰি অতি আটকধুনীয়াকৈ 1 লাখ কৰ্মীয়ে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাব ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব গোটেই কাৰ্যসূচীটো সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ ফালৰ পৰা কেনেকুৱা কি কথা আপোনালোকক জনোৱা হৈছে মই জানিব বিচাৰিম হয় ৰাজদীপ প্ৰধানমন্ত্ৰীগৰাকীৰ যি আগমন সেই আগমনক লৈ ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে যথেষ্টখিনি তেওঁলোকে শৃংখলাবদ্ধভাৱে কাম কৰি আছে আৰু আমি প্ৰথমতেই সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ যে কেনেধৰণে তেওঁক আচলতে আদৰণি জনাব এয়া হৈছে ৰাজপথৰ দৃশ্য ৰাষ্ট্ৰীয় ঘাইপথৰ যে সুন্দৰভাৱে যিহেতু এয়াৰপৰ্টৰ পৰা যিহেতু বশিষ্ঠস্থিত যি বিজেপিৰ কাৰ্যালয় সেই কাৰ্যালয়লৈ ৰোড শ্ব' কৰি অনা হ'ব ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰণ জালুকবাৰীৰ পৰা এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আৰু যাৰ বাবে সুন্দৰকৈ এই যি ৰাজপথ এই ৰাজপথ সজোৱা হৈছে আৰু বিশেষকৈ ঠায়ে ঠায়ে কিছু মঞ্চ তেওঁলোকে বনাইছে য'ত যিসমূহ কৃষ্টি সংস্কৃতিৰ দলসমূহে সেই ঠাইত তেওঁলোকে কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব আৰু বিশেষকৈ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মাজত আজি আনন্দ উল্লাস কাৰণ সন্ধিয়াৰ ভাগত যি তেওঁলোকৰ সৈতে বৈঠকত মিলিত হ'ব বিজেপিৰ কাৰ্যালয়ত তাত প্ৰায় 200ৰো অধিক বিজেপিৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰিব আৰু বিশেষকৈ ডিব্ৰুগড়লৈ যাব আৰু ডিব্ৰুগড়লৈ যোৱাৰ সময়খিনিত তাত যিসকলক দায়িত্ব দিয়া হৈছে সেইসকলে কিন্তু আজিৰ দিনটোত ইয়াত উপস্থিত নাথাকে কাৰণ তাত মন্ত্ৰী যোগেন মোহন তাত মন্ত্ৰী বিমল বৰাকে আদি কৰি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা এই সকলোখিনিক কিন্তু ডিব্ৰুগড়ৰ দায়িত্ব দিয়া হৈছে আৰু সেইসকলে আজি ইয়াত উপস্থিত নাথাকে আৰু বিশেষকৈ বৰঝাৰ বিমানবন্দৰত যিখন আচলতে জনসভা হ'ব সেই তালেও 15টাতকৈ অধিক সমষ্টিৰ লোকক তেওঁলোকে আজি লৈ আনিব সেই বিশাল সভাত অংশগ্ৰহণ কৰাৰ বাবে আৰু সেই সমান্তৰালভাৱে ৰাষ্ট্ৰীয় ঘাইপথত যি ৰোড শ্ব' কৰিব সেই ৰোড শ্ব'ৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে উপস্থিত থকাৰ বাবে যিসকল বিজেপিৰ কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলকো কিন্তু বিভিন্ন সমষ্টিৰ পৰা অনা হৈছে ইতিমধ্যে তেওঁলোকে ৰাওনা হৈছে কাৰণ সন্ধিয়াৰ ভাগত সকলোখিনি এই ৰাষ্ট্ৰীয় ঘাইপথত সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে এই ৰোড শ্ব' হয় তাৰ বাবেই নিৰাপত্তা ব্যৱস্থা এতিয়া এনেধৰণে গঢ়ি তুলিছে আৰক্ষী প্ৰশাসনৰ লোক আচলতে ইয়াত ভৰি পৰিছে এইখিনি মুহূৰ্তত গতিকে যিসকল বিজেপিৰ কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলে কিন্তু আনন্দ উল্লাস কাৰণ সকলোৱে গম পাইছে ২৬ৰ নিৰ্বাচন সমাগত কাৰণ বহুকেইটা মাহ ইতিমধ্যে বাকী নাই সন্মুখত নিৰ্বাচন আছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ যি আগমন সেই আগমনক লৈ কিন্তু যথেষ্টখিনি
বহুখিনি উৎসাহ উদ্দীপনা আৰু তেওঁলোকে দুগুণ উৎসাহত কাম কৰিব পাৰিব আৰু যাৰ বাবে আজিৰ দিনটোত তেখেতক আদৰণি জনাবলৈ কাৰণে এনেধৰণে সকলো ফালে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সুন্দৰকৈ কাৰণ ৰাষ্ট্ৰীয় ঘাইপথতো এতিয়া নিৰাপত্তাৰ অভেদ্য দুৰ্গ গঢ়ি তোলা হৈছে আৰু এনেধৰণে এতিয়া যিসমূহ যান বাহন সেই যান বাহনৰ ক্ষেত্ৰতো নিয়ম কিছু বান্ধি দিছে গতিকে যিসকল বিভিন্ন সমষ্টিৰ পৰা মই পুনৰ কৈছো যে 15টাতকৈও অধিক সমষ্টিৰ লোকক আজিৰ দিনটোত ইয়ালৈ অনা হৈছে আৰু কাইলৈৰ দিনটোত যি পৰীক্ষা পে চৰ্চা আছে সেই চৰ্চা আচলতে 18 চনৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ সৈতে গতিকে সেই পৰীক্ষা পে চৰ্চা শীৰ্ষক যি অনুষ্ঠান সেই অনুষ্ঠানটো এইবাৰ বুঢ়ালুইতৰ বুকুত প্ৰথমবাৰৰ বাবে অসমত অৰ্থাৎ গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰধানমন্ত্ৰী গৰাকী যথেষ্টখিনি ইচ্ছুক এই পৰীক্ষা পে যি চৰ্চা সেই চৰ্চা ব্ৰহ্মপুত্ৰৰ নদীত যি ৰিভাৰ ক্ৰুজ তাত অনুষ্ঠিত কৰাৰ বাবে আৰু তেখেতৰ ইচ্ছা আৰু কৰিয়েই তেখেতক আচলতে যি ইচ্ছা কৰিছে সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সুবিধা কৰি কাইলৈৰ দিনটোত পুৱাৰ ভাগতে সেই অনুষ্ঠান হ'ব 8:45 আৰু বিশেষকৈ যি শ্বহীদ ক্ষেত্ৰ এইবাৰ সকলোৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু শ্বহীদসকলক সন্মান জনাই যি শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে সেই শ্বহীদ ক্ষেত্ৰলৈ প্ৰধানমন্ত্ৰীগৰাকী যাব শ্বহীদসকলক সন্মান জনাব গতিকে এইটো আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণৰ কথা কাৰণ প্ৰত্যেকবাৰে দেখিবলৈ পোৱা যায় যে যি চৰকাৰে আহে প্ৰধানমন্ত্ৰী আচলতে অসম আগমনত খুব গুৰুত্ব নিদিয়ে বুলি বহুতে কৈ থাকে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ যিগৰাকী প্ৰধানমন্ত্ৰী সেই প্ৰধানমন্ত্ৰীগৰাকী কিন্তু বহুকেইবাৰ অসমলৈ আগমন হৈছে যাৰ বাবে যিসকল কৰ্মকৰ্তা সেই কৰ্মকৰ্তাসকল আচলতে দুগুণ উৎসাহত তেখেতসকলে কাম কৰিব বিচাৰিছে আৰু এনেধৰণেই এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ একাকাৰ যি আচলতে তেওঁলোকৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যি ফটো তেনেধৰণে সজাই পৰাই তোলা হৈছে আৰু পুৱাৰ ভাগতে আমি দেখুৱাইছিলো যে বিজেপিৰ যি মুখ্য কাৰ্যালয় তাতো নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে তাত কোনো লোককে দলীয় কৰ্মীক আজিৰ দিনটোত সেই ঠাইত বহুখিনি আচলতে প্ৰৱেশ কৰিবলৈ দিয়া নাই কাৰণ সন্ধিয়াৰ ভাগত তাতেই যি মিলিত হ'ব আৰু সেইদৰে তেওঁলোকে দায়িত্ব বুজি পৃথকে পৃথকে সকলোকে দায়িত্ব দিছে আৰু যাৰ বাবে এনেধৰণে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতো অভেদ্য দুৰ্গ গঢ়ি তোলা হৈছে কোনো কাৰণতে যাতে কোনো শৃংখলাবদ্ধতা যি ৰাখিব তাত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় আৰু এই ঠাইখিনিত বিভিন্ন প্ৰান্তত আমি পুনৰ দেখুৱাইছো যে এই যে দেখিছে বিভিন্ন প্ৰান্তত এনেধৰণে মঞ্চ নিৰ্মাণ কৰিছে য'ত সাংস্কৃতিক দলসমূহে অভিবাদন জ্ঞাপন কৰিব আৰু 2:40ত আচলতে গুৱাহাটীৰ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে তাত টাৰ্মিনেল যি সকলোৰে আশাৰ সঞ্চাৰ উত্তৰ পূবৰ যি আশাৰ সঞ্চাৰ গুৱাহাটী বিমানবন্দৰ সেই বিমানবন্দৰ জাকত জিলিকা কৰি নিৰ্মাণ কৰা হৈছে আৰু সেই বিমানবন্দৰ টাৰ্মিনেল শুভ উদ্বোধন কৰাৰ পিছতেই আচলতে সকলোৱে আশাৰ সঞ্চাৰ দেখিছে কাৰণ সকলোৱে গম পায় যে গুৱাহাটী বিমানবন্দৰলৈ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোক অহা যোৱা কৰে বিমানৰ জৰিয়তে লাখ লাখ লোক অহা যোৱা কৰে আকৰ্ষণীয় কৰি গঢ়ি তুলিব লাগিব আৰু আজিৰ দিনটোত সেইটো সম্ভৱ হৈ উঠিছে আৰু এই প্ৰধানমন্ত্ৰীগৰাকীৰ জৰিয়তে আচলতে বিমানবন্দৰৰ যি টাৰ্মিনেল সেই টাৰ্মিনেল মুকলি কৰা হ'ব কাৰণ সকলোৱে গম পায় যে 2018 চনত যি টাৰ্মিনেল তাৰ আধাৰশিলা স্থাপন কৰা হৈছিল সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীৰ সময়ছোৱাত যি আৰম্ভ কৰিছিল আৰু সেই টাৰ্মিনেলৰ আজি শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে মিতালী কোঁৱৰ আপোনাক সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।